নলবাৰীৰ শংকৰদেৱ শিশু নিকেতন চেংনৈত বনৰীয়া হাতীৰ উপদ্ৰৱ হাতীয়ে ভাঙি তছনছ কৰিলে শিক্ষানুষ্ঠানখন বনমন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাক আৰ্থিক সহায়ৰ অনুৰোধ আৰু এই সন্দৰ্ভত নলবাৰীৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক প্ৰণৱজ্যোতি কলিতাই এক প্ৰতিবেদন যুগুত কৰিছিলে সেই প্ৰতিবেদন আগবঢ়াইছো গছকত ইতিমধ্যে তছনছ হৈ পৰিছে নলবাৰীৰ আশাৰী শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতন চেংনৈ যোৱা নিশা প্ৰায় 7টাকৈ হাতীৰ জাকে ইতিমধ্যে যোৱা নিশা তাণ্ডৱ চলাইছে শংকৰদেৱ শিশু নিকেতন চেংনৈত আৰু যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে গছৰ তলত পাঠদান কৰিবলৈ অৱস্থাৰ সৃষ্টি হৈছে মই মোৰ সহযোগী বিকাশক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এয়া হৈছে নলবাৰীৰ আশাৰী এখন শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতন চেংনৈ ধমধমা সংকুলৰ অন্তৰ্গত এই শংকৰদেৱ শিশু নিকেতন চেংনৈত যোৱাকালি বনৰীয়া হাতীৰ তাণ্ডৱত ইতিমধ্যে তছনছ হৈ পৰিছে স্কুলৰ যি গৃহসমূহ আছিলে গৃহসমূহ তছনছ হৈ পৰিছে হাতীৰ লণ্ড ভণ্ড কৰিছে হাতী বিভিন্ন ধৰণে ইয়াত উপদ্ৰৱ চলাইছে আনকি ৰান্ধনী গৃহ ইয়াত ধ্বংস কৰিছে বনৰীয়া হাতীৰ গছকত আৰু য'ত নেকি ইয়াত থকা ছাত্ৰ ছাত্ৰীসকলে গছৰ তলত বা মুকলি ঠাইত পাঠদান কৰিব লগা অৱস্থাৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে যি বনমন্ত্ৰী মল্ল বৰুৱাৰ গৃহ সমষ্টি এই শংকৰদেৱ শিশু নিকেতন চেংনৈ আৰু সেই শংকৰদেৱ শিশু নিকেতন চেংনৈত যোৱা নিশা উপদ্ৰৱ চলাইছে বনৰীয়া হাতীৰ জাকে আমাৰ হয়তো উপস্থিত আছে এই শংকৰদেৱ শিশু নিকেতন চেংনৈৰ প্ৰধান আচাৰ্য ধৰণী গোস্বামী আমি তেখেতৰ পৰা জানিব বিচাৰিম কেনেকুৱা ধৰণে যোৱা নিশা হাতী তাণ্ডৱ কৰিছে এই শংকৰদেৱ শিশু নিকেতন চেংনৈত নমস্কাৰ শংকৰদেৱ শিশু নিকেতন চেংনৈত যোৱা ৰাতি হাতীৰ আক্ৰমণত নিকেতনৰ শ্ৰেণীকোঠা 10টা শ্ৰেণীকোঠা সম্পূৰ্ণভাৱে বিচ্ছিন্ন হয় ইয়াত থকা শ্ৰেণীকোঠাৰ আচবাব আনকি হাতীয়ে শ্ৰেণীকোঠাৰ মাজেৰে অহা যোৱা কৰে তাৰ ফলত ফেনসমূহ ট'টেলি ডেষ্ট্ৰয়ড হৈ যায় আৰু ডেস্ক বেঞ্চ আদি কৰি আচাৰ্য কমন ৰুমত থকা বিভিন্ন আচবাবৰ ক্ষতি সাধন হয় গতিকে এই গ্ৰীষ্ম বন্ধৰ সময়ত আমাৰ এতে বিশেষ পাঠদান চলি আছিল আজি ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিব পৰা নগ'ল গোটেইবিলাক শ্ৰেণীকোঠা হাতীয়ে বিচ্ছিন্ন কৰিলে এতিয়া ঘটনা হৈছে নিকেতনখনৰ আৰ্থিকভাৱে তেনে সচ্ছল নহয় ইয়াত যিসকল ছাত্ৰ ছাত্ৰী পঢ়ে ইয়াৰ অভিভাৱকসকলো যথেষ্ট দুখীয়া তেখেতসকলৰ হাবিয়াসত মানে বিদ্যাভাৰতীৰ এই স্কুলখনত ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাই আছে কিন্তু বৰ্তমান বনৰীয়া হাতীয়ে যিটো পৰ্যায় কৰিলে হয়তো আগষ্টৰ 1 তাৰিখৰ পৰা এই পৰ্যায় হৈ থাকিলে স্কুলখনত পাঠদান কৰাটো বহুত অসুবিধা হ'ব তাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট বিপদত পৰিব সেয়েহে ইয়াত মই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিব খোজো যে শ্ৰেণীকোঠাসমূহ নিৰ্মাণৰ কাৰণে সুকীয়া ব্যৱস্থা কৰি দিয়ে যেন শিশু শিক্ষা সমিতিয়ে এই কথাটোত অকণমান আগভাগ ল'ব ইতিমধ্যে আমাৰ মাজত আমাৰ সন্মানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী বিত্তীয় মন্ত্ৰী বন মন্ত্ৰী মাননীয় শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা দেৱক মই অনুৰোধ কৰিব খোজো যে আগষ্টৰ 1 তাৰিখৰ পৰা আমাক পাঠদান কাৰ্য ভালদৰে চলাই নিয়াৰ এটা ভাল ব্যৱস্থা কৰি দিয়ে যেন ধন্যবাদ শংকৰদেৱ শিশু নিকেতন চেংনৈৰ প্ৰধান আচাৰ্য ধৰণী গোস্বামী আৰু হয় এই শিশু নিকেতনখন ইতিমধ্যে বিভিন্নজনৰ দান বৰঙণিৰে ইতিমধ্যে ইয়াত বিভিন্ন কথাসমূহ নিৰ্মাণ কৰি থকা হৈছে তেনেস্থলত যোৱা বনৰীয়া হাতীৰ গছকত ইতিমধ্যে তছনছ কৰিছে বিদ্যালয় গৃহসমূহ আমাৰ সৈতে উপস্থিত আছে এই বিদ্যালয়খনৰ ছাত্ৰী এগৰাকী অভিভাৱক তথা কটৰা হাইস্কুলৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি দিলীপ কলিতা ডাঙৰীয়া আছে নমস্কাৰ প্ৰথমতে আপোনালোকৰ চেনেললৈ ধন্যবাদ জনাইছোঁ শংকৰদেৱ শিশু নিকেতন চেংনৈ পাগলদিয়া নৈৰ পাৰত এক নান্দনিক পৰিৱেশত অৱস্থিত এখন বিদ্যালয় এই বিদ্যালয়খনত যিখিনি ছাত্ৰ ছাত্ৰীয়ে পাঠদান কৰি আছে তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ কৰিছে যোৱা নিশা বনৰীয়া হাতীয়ে এই বিদ্যালয়খনৰ প্ৰায় 8-10টা শ্ৰেণীকোঠা ইতিমধ্যে আপোনালোকে দেখিছেই তছনছ কৰি পেলাইছে এই বিদ্যালয়ৰ যি গাঁথনি সম্পূৰ্ণভাৱে ধ্বংস কৰি পেলাইছে এই চেগতে মই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম যে অতি শীঘ্ৰে এই বিদ্যালয়খনৰ শ্ৰেণীকোঠাসমূহ পুনৰ নিৰ্মাণ কৰি যাতে এই অঞ্চলৰ গৰীব পৰিয়ালৰ ছাত্ৰ ছাত্ৰীখিনিক পাঠদানত কোনো ব্যতিব্যস্ত নোহোৱাকৈ যাতে অতি শীঘ্ৰে মেৰামতি কৰি পুনৰ নিৰ্মাণ কৰি আগন্তুক সময়মতে সুচাৰুৰূপে পাঠদান কৰিব পাৰে তাৰ বাবে মই বিভাগীয় কৰ্তৃপক্ষক টানি অনুৰোধ জনাইছোঁ লগতে আপোনালোকক ধন্যবাদ জনাইছোঁ এই চেনেলৰ জৰিয়তে প্ৰচাৰ কৰাৰ বাবে আমাৰ হয়তো উপস্থিত আছে এই স্কুল পৰিচালনা সমিতিৰ এগৰাকী বিষয়ববীয়া নমস্কাৰ পৰম শ্ৰদ্ধাৰ অসম চৰকাৰ আমি আপোনালোকক কাটৰ অনুৰোধ জনাইছোঁ যে আমাৰ শংকৰদেৱ শিশু নিকেতন চেংনৈ নামৰ এই অনুষ্ঠানখন আগশাৰীৰ অনুষ্ঠান ইয়াত পাগলদিয়া নৈৰ পাৰত অৱস্থিত যদিও ইয়াত
এই অঞ্চলৰ ৰাইজ দুখীয়া হ'লেও এই স্কুলখনৰ প্ৰতি আগ্ৰহ জনাই আছে আৰু ইয়াত বহু ছাত্ৰ ছাত্ৰী এতিয়া বৰ্তমান অধ্যয়ন কৰি আছে। যোৱা নিশা এজাক বনৰীয়া হাতীয়ে আমাৰ এই বিদ্যালয়খনৰ যথেষ্ট ক্ষতি সাধন কৰিছে। গতিকে সন্মানীয় অসম চৰকাৰক আমি টানি অনুৰোধ জনাইছোঁ যেন অতি সোনকালে এই ঘৰটোৰ পুনৰ নিৰ্মাণ কৰি ছাত্ৰ ছাত্ৰীক পঢ়াৰ এটি সুবিধা কৰি দিয়ে যেন। নমস্কাৰ। মই আপোনালোকৰ চেনেলক এই চকতে ধন্যবাদ জনাইছোঁ। আৰু যোৱা নিশা যি বনৰীয়া হাতীয়ে আমাৰ এই নিকেতনখনৰ সমূহ মানে শ্ৰেণীকোঠা বিচ্ছিন্ন কৰি আমাৰ ছাত্ৰ ছাত্ৰীৰ যিটো অসুবিধা কৰিলে তাৰ বাবে আমি আচাৰ্যসকল বা ইয়াৰ স্থানীয় ৰাইজ আটাই দুখিত। গতিকে এই যাতে শ্ৰেণীসমূহ আমাৰ সন্মানীয় চৰকাৰৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত যাতে আমাৰ এই গৰমৰ বন্ধ খোলাৰ পিছতেই সুচাৰুৰূপে হয় তাৰ বাবে আমি এই চেগতে ইয়াৰ পৰা আহ্বান জনাইছোঁ। আমি ধন্যবাদ জনাইছোঁ। আমাৰ সৈতে উপস্থিত আছে এই বিদ্যালয়ৰ লগত বিদ্যালয়ৰ আচাৰ্য বাইদেউ। নমস্কাৰ। প্ৰথমে মই চেনেলক নমস্কাৰ জনাইছোঁ। এই নিকেতনখনত আমাৰ আৱেগ জড়িত হৈছে। আজি সঁচাকৈ বহুত দুখ লাগিছে। এনেকুৱা এটা পৰিৱেশ ছাত্ৰ ছাত্ৰীসকলক আমি গছৰ তলত পঢ়ুৱাব লগা হৈছে। এই দান বৰঙণিৰে গঢ়া স্কুল এখন বহুত দুখ লাগিছে। সঁচাকৈ আজি ছাত্ৰ ছাত্ৰীবিলাকে বহুত কষ্ট পাই আছে, সকলোৰে দুখ লাগিছে। এনেকুৱা এটা পৰিৱেশ হৈছে, সঁচাকৈ কি পৰিৱেশ হ'ব পিছত আমি কেনেকৈ ক্লাছ কৰিম গম পোৱা নাই। আগষ্টৰ পৰা এতিয়া গৰম বন্ধত আমি মানে ক্লাছ কৰিছিলোঁ, কিন্তু আজি পৰা নাই। আমি জয়ন্ত মল্ল ছাৰক কাটৰ অনুৰোধ জনাইছোঁ যাতে তেখেতে আমাক এই সুব্যৱস্থা এটা কৰি দিয়ে। নমস্কাৰ। ধন্যবাদ জনাইছোঁ আচাৰ্য। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে যে এই যি শংকৰদেৱ শিশু নিকেতন চেংনৰ ইতিমধ্যে আটাইকেইটা গৃহ ইতিমধ্যে ধ্বংস হৈছে। সেইবাবেই অসম চৰকাৰৰ মন্ত্ৰী বনমন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰা দেৱক টানি অনুৰোধ জনাইছে যে এই যি শংকৰদেৱ শিশু নিকেতনৰ যি ভাঙি তছনছ কৰা যি গৃহ, সেই গৃহসমূহ যাতে অতি সোনকালে মেৰামতি কৰি এটা সুন্দৰভাৱে শৈক্ষিক বাতাবৰণ সৃষ্টি কৰিব পাৰে। তাৰ বাবে নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰা দেৱক শংকৰদেৱ শিশু নিকেতন চেংনৰ তৰফৰ পৰা ইতিমধ্যে